যে মেট্ৰিকত যিমান ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পায় সিমান ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন কিয় পাব নোৱাৰে অৰ্থাৎ মেট্ৰিক পৰীক্ষালৈকে আমি যি সুখ্যাতিৰে উত্তীৰ্ণ হওঁ পঢ়া শুনা নিয়মিতভাৱে কৰোঁ ঘৰত পিতৃ মাতৃয়ে দেখুৱাই দিয়া পথেৰে আমি আগবাঢ়ি যাওঁ পিছৰ 2 বছৰত কলেজত যোৱাৰ পিছত আমি কৰবাত কক্ষচ্যুত হওঁ নেকি লক্ষ্যচ্যুত হওঁ নেকি লক্ষ্যভ্ৰষ্ট হওঁ নেকি লাহে লাহে মই দেখা পাইছো যে যোৱা কেইটামান বছৰত বিশেষকৈ কোভিডৰ পিছৰ 2022 চন আৰু 2023 চনত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা সংখ্যা আৰু হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা সংখ্যা প্ৰায় সমান হ'বৰ বাবে আৰম্ভ কৰিছে যোৱা বছৰ 1042 গৰাকী ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলে ঠিক সেই ধৰণে 931 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীটো ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছিলে আৰু এই বছৰো 1156 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱাৰ লগে লগে 830 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীটো ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে যোৱা বছৰৰ তুলনাত এইবাৰ প্ৰথম ডিভিজন হায়াৰ ছেকেণ্ডাৰীত অলপ কম যদিও সমানুপাতিকভাৱে যদি আমি চাবলৈ যাওঁ যোৱা 2 বছৰৰ পৰীক্ষাৰ ফলাফল আমাৰ বাবে কৰবাত হলেও এটা আনন্দৰ বাতৰি কঢ়িয়াই আনিছে আজি যিখিনি ল'ৰা ছোৱালী আমাৰ মেট্ৰিকত ভাল ৰিজাল্ট কৰি ইয়াত উপস্থিত হৈছে তেখেতসকলৰ উদ্দেশ্যে মই দুআষাৰ কথা ক'ব বিচাৰো ক্লাছ 10 লৈকে আমি অলপ ঘৰৰ শাসন ব্যৱস্থাৰ মাজত থাকো দেউতা মাই আমাৰ পঢ়া শুনাৰ খবৰ লয় দেউতা মাই আমি স্কুলত গৈছো নে নাই স্কুলৰ পৰা আহিছো নে নাই খা খবৰ ল'ব পাৰে কাৰণ স্কুলখন ঘৰৰ কাষতে স্কুলৰ শিক্ষকৰ লগত দেউতাক মাকে কথা বতৰা পাতিব পাৰে কিন্তু মহাবিদ্যালয়ত পঢ়াৰ লগে লগে মহাবিদ্যালয়খন অলপ ঘৰৰ পৰা দূৰত হয় মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল গাঁৱত নাথাকে বহুতে গুৱাহাটীৰ পৰা অহা যোৱা কৰে বা আন কিছু দূৰৰ পৰা অহা যোৱা কৰে আৰু দেউতাক মাকে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ লগত নিজৰ ল'ৰা ছোৱালীৰ বিষয়ে কথা পতাৰ সুযোগ নাপায় পঢ়া শুনাও অলপ বদলি যায় আমাৰ দেউতা মা সকলে মেট্ৰিকলৈকে পঢ়াখিনি আমি বুজি পাওঁ কলেজত যোৱাৰ লগে লগে যদি দেউতাকে আৰ্টছ পঢ়িছিল সায়েন্সৰ সাবজেক্ট বিলাকৰ বিষয়ে আমাৰ আইডিয়া বিলাক কমি যায় মই আৰ্টছ পঢ়িছিলো মোৰ লৰাই যদি সায়েন্স পঢ়ে ফিজিক্স কেমিষ্ট্ৰি মই বুজি নাপাওঁ গতিকে লৰাজন বা ছোৱালীজনীৰ পঢ়া শুনাৰ অগ্ৰগতিৰ বিষয়ে মই ব্যক্তিগতভাৱে অনুভৱ কৰিব নোৱাৰো তাৰ ফলত দেউতাক মাক এখোজ পিছুৱাই যায় যে ঠিক আছে মোৰ লৰা ডাঙৰ হৈছে লৰা ছোৱালীয়ে ভালকৈ পঢ়িব মাকে লৰা ছোৱালীৰ খোৱা বোৱাৰ ওপৰত যত্ন লয় দেউতাকে যাতে লৰা ছোৱালীয়ে পঢ়োতে কষ্ট নাপায় তাৰ বাবে বাকি প্ৰয়োজনীয় ব্যৱস্থাখিনি আমাক নিশ্চিত কৰে এতিয়া আমি বুজি পাব লাগিব যে আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব লাগিব আৰু নিজৰ ভৰিৰ ওপৰত থিয় দিয়াটো যেনেকে আনন্দৰ কথা
তেনেকে ই দায়িত্বৰো কথা ৰেসপন্সিবিলিটি কামস উইথ একাউন্টেবিলিটি আজি মই মুখ্যমন্ত্ৰী হৈছো মোৰ বাবে আনন্দৰ কথা যে সিএম হলো আৰু কি লাগে কিন্তু যিমানে মই ওপৰলৈকে যাম হিমানে মোৰ দায়িত্ব বাঢ়ি যায় জবাবদিহি বাঢ়ি যায় আৰু দায়িত্ব আৰু জবাবদিহি যেতিয়া মই সদায় তাৰ প্ৰতি মই সচেতন হৈ থাকো তেতিয়া মই লক্ষ্যভ্ৰষ্ট নহওঁ কক্ষচ্যুত নহওঁ আজি বংশৰৰ পৰা মই শুৱালকুছি কলেজত পঢ়িব গৈছো মই যদি সময়ত গৈ ক্লাছ কৰিছো প্ৰতিটো ক্লাছ কৰিছো সুন্দৰভাৱে মই পঢ়া শুনা কৰিছো মই মোৰ দায়িত্ব পালন কৰাটো বুজাব কিন্তু মই যদি কলেজত গৈ ক্লাছ নকৰো আন কামত সময় খৰচ কৰো আৰু ঘৰত ঘূৰি আহি নিয়মিতভাৱে যদি পঢ়া শুনা নকৰো দেউতা মাই গম নাপাব দেউতা মাই সেই দিনাখন গম পাব যেতিয়া হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট ওলাব ওচৰ চুবুৰীয়াই সুধিব যে মেট্ৰিকতো ল'ৰাজনে ফাৰ্ষ্ট ডিভিজন পাইছিল ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছিল হায়াৰ সেকেন্ডাৰীত কি হল বোলে থাৰ্ড ডিভিজন পালে সেকেন্ড ডিভিজন পালে দেউতাক মাকে লাজতে কি কব যে পৰীক্ষাৰ সময় ল'ৰাটোৰ বেমাৰ হৈছিল ছোৱালীটোৰ বেমাৰ হৈছিল সেইকাৰণে বেচেৰা বেচেৰি এবাৰ ভাল কৰিব নোৱাৰিলে আকৌ গাঁৱৰ মানুহক ফাঁকিটো কোনে দিব লাগিলে দেউতাক মাকে দিব লাগিলে ল'ৰা ছোৱালীজনী ভাল ৰিজাল্ট নকৰিলে দেউতাক মাকে বুজিয়ে নাপালে যে দুটা বছৰত কি হৈ গল সেই কাৰণে আমি যে ডাঙৰ হলো কলেজত গলো আমি যদি দায়িত্বৰ ওপৰত আমাৰ যদি সম্যক জ্ঞান নাথাকে তেতিয়াহলে আমি লক্ষ্যভ্ৰষ্ট হম কক্ষচ্যুত হম আৰু এবাৰ যদি লক্ষ্যৰ পৰা আঁতৰি যাওঁ 18-19 বছৰত আকৌ লক্ষ্যলৈকে উভতি অহাটো খুব টান কাম মই নিজে দেখিছো মোৰ এই সুদীৰ্ঘ জীৱনকালত যদি এবাৰ ল'ৰা ছোৱালী কৰবাত বেয়া হল ৰাস্তাৰ পৰা আঁতৰিলে উভতাই আনাটো দেউতাক মাকৰ বাবে খুব কষ্ট আৰু এটা সময় দেউতাক মাকে হাত দাঙি দিবলগীয়া হয় মই বিচাৰো যে আমাৰ জালুকবাৰী সমষ্টিয়ে হওক অসমৰ ছাত্ৰ সমাজ হওক তেওঁলোক যাতে লক্ষ্যভ্ৰষ্ট নহয় কক্ষচ্যুত নহয় যোনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল তেওঁ হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব যোনে মেট্ৰিকত সেকেন্ড ডিভিজন পাইছিল তেওঁ হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব কিন্তু মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা জনে কেতিয়াও হায়াৰ সেকেন্ডাৰীত সেকেন্ড ডিভিজন পাব নোৱাৰিব বহুত ছোৱালী আছে কলেজত গৈ ভাল লাগে ল'ৰাৰ বাইকত উঠিবৰ কাৰণে বহুত ল'ৰা আছে ছোৱালীক বাইকত উঠাই ভাল পাব কিন্তু যদি ছোৱালীকে বাইকত উঠাব লাগে মোৰ মাক উঠালে হল মোৰ বাইদেউক উঠালে হল মোৰ ভন্টিক উঠালে হল যদি ল'ৰায়ে উঠাব মন আছে নিজৰ ভনীয়েকক উঠালে হল বাকি যাৰ মোৰ মনৰ পছন্দৰ মানুহক মই উঠাব লাগে দেউতা মাৰ লোৱা পইচাৰি বাইকৰ তেল ভৰাই নহয় নিজৰ চাকৰি কৰাৰ পিছত নিজে কিবা কৰাৰ পিছত নিজৰ পইচাৰে আমি যাক উঠাও তাত আমাৰ কাৰো আপত্তি নাই মই ভুল কৈছো নেকি ল'ৰাবিলাকে ক'ব লাগিব এই বেটা বেটিয়া ঠিকে কৈছো না নাই মই হা নিজৰ পইচা দি যেতিয়া তেল ভৰাব পাৰিম তেতিয়া নিজৰ পছন্দ মতে পিছফালে পেছেঞ্জাৰ উঠাম হ'ব আৰু যেতিয়ালৈকে দেউতা মাৰ তেলেদি বাইক চলাম তেতিয়ালৈকে বাইকৰ পিছত
এনেকুৱা মানুহক উঠাম যাক দেউতা মাৰ সন্মুখত উঠাব পাৰো, আগত উঠাব পাৰো। মই ধেমালিত কৈছো, কিন্তু ইয়াৰ কথাখিনি ৰাতি গৈ যদি অলপ চিন্তা কৰো, তেতিয়া জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ আমি পাই যাম। সেইবাবে মই সকলোকে অনুৰোধ কৰিম যে যিসকলে মেট্ৰিক পাছ কৰি এতিয়া হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফালে গৈ আছে, তেওঁলোকে যাতে সদায় নিজৰ দায়িত্ব জ্ঞান আৰু দায়িত্ববোধ এই দুইটাক লৈ আগবাঢ়ি যায়। যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে, আমি সকলোৱে জানো, আমি সকলো ডাক্তৰ হ'ব খোজো, সকলো ইঞ্জিনিয়াৰ হ'ব খোজো, বা আমি সকলোৱে অধ্যাপক অধ্যাপিকা হ'ব খোজো। এয়া আছিল 20 বছৰ আগৰ পৃথিৱী। আজিৰ পৃথিৱীখন পৰিৱৰ্তন হৈছে। আজিৰ পৃথিৱীত বহুত নতুন নতুন বিষয় ওলাইছে, যাৰ ওপৰত আমি যদি জ্ঞান লাভ কৰিব পাৰো, আমি ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হোৱাৰ প্ৰয়োজন নাই। মই আমাৰ কিমান ছাত্ৰ ছাত্ৰী আছে শুনিছে মই নাজানো, আজিকালি আমাৰ পৃথিৱীত জ্ঞানৰ নতুন নতুন সীমা আমাৰ পৃথিৱীখনে স্পৰ্শ কৰিছে। সফটৱেৰ ওপৰত আমি কাম কৰিব পাৰো, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দৰে নতুন নতুন সাবজেক্টবিলাকৰ ওপৰত আমি শিকিব পাৰো। BSc নাৰ্ছিঙৰ দৰে পঢ়া শুনা কৰি আমি বহু আগুৱাই যাব পাৰো। মেডিকেলৰ লগত ৰিলেটেড বহুবিলাক সাবজেক্ট আছে, যাক আমি অধ্যয়ন কৰি আমি বহু দূৰ আগুৱাই যাব পাৰো। কমাৰ্চৰ লগত, যাক আমি ফাইনেন্সিয়েল ইনক্লুশনৰ লগত জড়িত, বেংকিঙৰ লগত জড়িত, কোম্পানীৰ লগত জড়িত, আজিকালি ইমান বিশাল বিশাল জ্ঞান আৰু প্ৰফেশ্যন আছে যে কোনোবাই আমি মেডিকেল ইঞ্জিনিয়াৰিঙত সিট নাপালে হতাশ হোৱাৰ কোনো প্ৰয়োজনে নাই। আমাৰ হাতত বহুত নতুন নতুন সাবজেক্ট আছে, যাক আমি পঢ়ি শুনি বহু দূৰ আগুৱাই যাব পাৰো। কোনোবাই যদি আমি ৰাজনীতি বিজ্ঞানত পঢ়িছো, আজি ৰাজনীতি বিজ্ঞান আগৰ ৰাজনীতি বিজ্ঞান হৈ থকা নাই। ৰাজনীতি বিজ্ঞানৰ লগত নতুন শিক্ষানীতিত আমি আৰু যেতিয়া নতুন নতুন সাবজেক্ট আমি পঢ়িব পাৰিম, কোনোবাই যদি পলিটিক্যাল সায়েন্সৰ লগত ষ্টেটিষ্টিক্স পঢ়ে, তেতিয়াহ'লে দেশৰ সমগ্ৰ ৰাজনৈতিক গতিবিধিৰ লগত জড়িত বহুত প্ৰফেশ্যন আজি আমাৰ সন্মুখত দেখা দিয়ে। ইকনমিক্স আৰু ষ্টেটিষ্টিক্স যেতিয়া আমি একেলগে পঢ়িব পাৰো, তেতিয়াহ'লে আমি বহুত বেছি কোম্পানী আদিৰ বহুত ব্যৱস্থা, মাৰ্কেট এনালাইচিছৰ পৰা, নতুন নতুন বজাৰৰ পৰা, ট্ৰেন্ড কি হ'ব, আগলৈ গৈ কি হ'ব, বহুত কথা আমি বুজিব পাৰো। হায়াৰ ছেকেণ্ডাৰী সায়েন্সত পাছ কৰা প্ৰতিজন ল'ৰাই বেসিক সফটৱেৰৰ ওপৰত জ্ঞান আহৰণ কৰি তথ্য প্ৰযুক্তিৰ জগতখনৰ প্ৰতি আগুৱাই যাব পাৰে। গৌৰাংগ দাস ডাঙৰীয়াই অকণমান হয়তো আজি আমাক আইডিয়া দিছে, কিন্তু মই বিশ্বাস কৰো যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰাৰ পিছত মনত ভাবি থোৱা কিবা এটা আমি পাব নোৱাৰিলো বুলিয়ে হতাশ হোৱাৰ আমাৰ প্ৰয়োজন নাই। কাৰণ এই বহল পৃথিৱীখনত দ্ৰুত গতিত হোৱা ঔদ্যোগিক বিপ্লৱৰ ফলত আমাৰ সন্মুখত বহুতবিলাক নতুন নতুন প্ৰফেশ্যন আজি আমাৰ সন্মুখত দেখা দিছে। যোৱা কেইদিনমানৰ পৰা অসমত সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী স্থাপনৰ প্ৰচেষ্টা চলি আছে।
প্ৰাৰম্ভিকভাৱে মই কথা পাতোতে মোক তেখেতসকলে কৈছিলে যে প্ৰায় 10,000 হায়াৰ ছেকেণ্ডাৰী সায়েন্সত পাছ কৰা ল'ৰা ছোৱালীক যদি অসমত এই ধৰণৰ উদ্যোগ আহে এই ধৰণৰ উদ্যোগৰ বাবে প্ৰয়োজন হ'ব এতিয়া আজিলৈকে হয়তো আমি স্কুলত সেমিকন্ডাক্টৰৰ বিষয়ে শুনাও নাই কিন্তু পৃথিৱীখন ইমান আগুৱাই গৈছে যে কাণ আৰু চকু আমি যদি ঠিক কৰি ৰাখো তেতিয়াহলে এই পৃথিৱী এতিয়া হতাশাৰ পৃথিৱী নহয় এই পৃথিৱী হৈছে আশাৰ পৃথিৱী কেতিয়াবা মোক ল'ৰা ছোৱালীয়ে কয় যে দাদা মই হতাশ হৈ গৈছো হতাশ কিয় হ'ব লগা হ'ল হতাশ এই কাৰণে আমি হ'ব লগা হয় যে আমি ধৰি থম যে মই এইটোৱে কাম আমি কৰিম কিন্তু তাতকৈও যে ভাল কাম আছে তাতকৈও যে ডাঙৰ কামেৰে আমি একোজন সফল ব্যক্তি হ'ব পাৰো তাৰ বিষয়ে আমি চিন্তা কৰাৰ আমাৰ অৱকাশ নাই কোনোবাই মেডিকেলত সিট নাপালে হতাশ হয় কিন্তু মেডিকেলত সিট নোপোৱা ল'ৰাজনেও মলিকুলাৰ বায়োলজি আদি পঢ়ি তেওঁ যে ডক্টৰে কি ঔষধ লিখিব তাক নিৰ্ধাৰণ কৰিব পাৰে ডক্টৰৰ ওপৰতো যে সুপাৰ ডক্টৰ হ'ব পাৰে সেই ধৰণৰ জিজ্ঞাসা আমাৰ মনত থাকিব লাগিব এই পৃথিৱীখন হতাশাৰ পৃথিৱী নহয় যুগ ধৰি একোজন মানুহৰ সাধনাৰে পৃথিৱীখন আজি এই অৱস্থা আহি পৰিছে যদি আইনষ্টাইন হতাশ হৈ গ'লহেঁতেন মানুহে বিজ্ঞান দেখা নাপালেহেঁতেন যদি শচীন তেণ্ডুলকাৰ হতাশ হৈ গ'লহেঁতেন মানুহে ক্ৰিকেট দেখা নাপালেহেঁতেন যদি নৰেন্দ্ৰ মোদী হতাশ হৈ গ'লহেঁতেন মানুহে এই নতুন ভাৰতখন দেখা নাপালেহেঁতেন হতাশা আমাৰ শত্ৰু আশা আমাৰ বন্ধু পৰিশ্ৰম আমাৰ বন্ধু কঠোৰ সাধনা আমাৰ জীৱনৰ সংগী আমাৰ অসমত বহুত সুবিধা হৈছে আজি আমাৰ চাওঁতে অসমত প্ৰতি বছৰে একোখন নতুন মেডিকেল কলেজ আৰম্ভ হৈছে আমি যেতিয়া কলেজত পঢ়িছিলো অসমৰ ল'ৰা ছোৱালীৰ বাবে 200টা মেডিকেল সিট আছিল আজি অসমৰ ল'ৰা ছোৱালীৰ বাবে 1200টা মেডিকেল সিট হৈছে আগত যদি হতাশা আছিল প্ৰতিটো বছৰে আমাৰ জীৱনলৈ আশা কঢ়িয়াই আনে এই বছৰ অসমত তিনিচুকীয়াত মেডিকেল কলেজ হ'ব অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ হ'ব গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ হ'ব সময় আগবাঢ়ি যোৱাৰ লগে লগে সুবিধা বৃদ্ধি পাইছে যেতিয়া হতাশাৰ পৰিৱৰ্তে আমাৰ মনত আশাই ক্ৰিয়া কৰি থাকিব আমি আমাৰ পথ বিচাৰি পাম আৰু সেইবাবে মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোকে নিজৰ লক্ষ্য পথত অবিচলিতভাৱে থিয় হৈ আশাৰ এটা মন বুকুত বান্ধি আগবাঢ়ি যাবৰ বাবে মই পুনৰ এবাৰ সকলোকে অনুৰোধ কৰিম জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কৃতিত্বই ব্যক্তিগতভাৱেও আমাক আনন্দিত কৰে আজি জীৱনৰ এক সুদীৰ্ঘ কাল জালুকবাৰী সমষ্টিৰ মাটি পানী বায়ুৰ লগত নিজক জড়িত কৰি এই সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিৰ সুখ দুখৰ লগত নিজক পৰিচয় কৰি সঁচাকৈ মই নিজেও আনন্দিত হওঁ আজি আমাৰ এই ছাত্ৰ ছাত্ৰীসকল কোনোবাজনৰ সন্তান হ'ব কিন্তু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে মই নিজেও মোৰ নিজৰ সন্তান বুলি অভিহিত কৰোঁ সন্তানৰ বিকাশে
সন্তানৰ সফলতাই যেনেকে নিজ পিতৃ মাতৃক গৰ্বিত কৰে তেনেকে জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কৃতিত্বই আমাকো ব্যক্তিগতভাৱে গৰ্বিত কৰে।